হয়, এইটো খুব এটা গুৰুত্বপূৰ্ণ আমাৰ কংগ্ৰেছ দলৰ পৰা পদক্ষেপ। আমি গোটেই ভাৰতবৰ্ষৰ লগতে অসমত কংগ্ৰেছ দলৰ পৰা এই কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আমাৰ শিক্ষাগুৰুসকল যিসকলে চাকৰি জীৱনৰ পৰা অব্যাহতি লৈছে, অৰ্থাৎ ৰিটায়াৰ হৈছে, সিহঁতক আমি সম্বৰ্ধনা জনাই আছোঁ গোটেই অসমতে। তো ইয়াৰ মেইন উদ্দেশ্যটোই হ'ল যে 1962 চনত আমাৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন ছাৰে যেতিয়া দ্বিতীয় ৰাষ্ট্ৰপতি হিচাপে আছিল, তেতিয়া এগ্ৰুপ ছাত্ৰ ছাত্ৰীয়ে তেখেতৰ ওচৰত গৈছিল, তেখেতৰ জন্মদিন হিচাপে পালন কৰাৰ কাৰণে 5 ছেপ্টেম্বৰৰ দিনটো তেখেতে বিচাৰিছিল। কিন্তু তেতিয়া আমাৰ এই ছাৰে ইহঁতক ছাজেষ্ট কৰিছিল যে এই জন্মদিনটো এইটো মোৰ জন্মদিনটো এইটো শিক্ষক দিৱস হিচাপে, টিচাৰ্ছ হিচাপে পালন কৰিব সিহঁতে ছাজেষ্ট কৰিছিল। আৰু তেতিয়াৰ পৰাই এই দিনটো 5 ছেপ্টেম্বৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। আমাৰ শিক্ষাগুৰুসকলে আমাৰ জীৱনত খুব ক্ৰুচিয়েল এটা ৰোল প্লে কৰে। যেনেকৈ মিস্ত্ৰীবিলাকে কাঠৰ মিস্ত্ৰীবিলাকে কাঠৰ বৰি এটা শ্বেপ দিয়াৰ পিছত ধুনীয়াকৈ গঢ় লয়, ৰাজমিস্ত্ৰীবিলাকে যেনেকৈ আমাৰ বিল্ডিংবিলাক ধুনীয়াকৈ সাজি পাৰি তোলে, শিক্ষাগুৰুসকলে আমাৰ জীৱনটোক এটা নিৰ্দিষ্ট লক্ষ্যত উপনীত কৰাত যথেষ্ট ভূমিকা গ্ৰহণ কৰে। শিক্ষাগুৰুসকলে যদি তেওঁলোকে মাত্ৰ শিক্ষক থাকে, কিন্তু তেওঁলোকে বিচাৰে যে আমাৰ ষ্টুডেণ্টবিলাক নিস্বাৰ্থভাৱে তেওঁলোকে বিচাৰে যে আমাৰ ষ্টুডেণ্টবিলাকে ডাক্তৰ হওক, ইঞ্জিনিয়াৰ হওক, উকিল হওক, বিজ্ঞানী হওক, চাইণ্টিষ্ট হওক। আৰু সেই হিচাপতে শিক্ষাগুৰুসকলৰ সেই চেষ্টাৰ বলতে আজি আমি শিক্ষিত হৈ কোনোবাই ডক্টৰ হৈছোঁ, কোনোবাই ইঞ্জিনিয়াৰ হৈছোঁ, কোনোবাই প্ৰফেচাৰ হৈছোঁ, কোনোবাই ৰাজনীতি কৰি আছোঁ, কোনোবাই ব্যৱসায় কৰি আছোঁ। তাৰ মেইন আঁৰতে কিন্তু আমাৰ শিক্ষাগুৰুসকল। গতিকে সেই শিক্ষাগুৰুসকলক আমি আজি স্মৰণ কৰিব পাই, সম্বৰ্ধনা কৰিব পাই আমি খুব আনন্দিত, এটা গৌৰৱ ফিল কৰিছোঁ। এই কংগ্ৰেছ দলটোক এইকাৰণে ধন্যবাদ জনাওঁ যে আমাক যে এই ৰিটায়াৰ্ড বা প্ৰাক্তন শিক্ষকবিলাকক যে সম্বৰ্ধনা দি ফুৰি আছে গোটেই অসম জুৰি, এইটো বৰ শলাগ লগাবলগীয়া কথা। কাৰণ শিক্ষকবিলাক আমাৰ এখন সমাজৰ ভেটি। শিক্ষকৰ কাৰণে আজি আমাৰ সমাজবিলাক এই যে সৰু সৰু ল'ৰা ছোৱালীবিলাকক শিক্ষাদান কৰি শিক্ষকবিলাকে যে মানুহ কৰি গঢ়ি তুলি আছে, এইটো ভৱিষ্যত সময়ৰ কাৰণে বৰ এটা শলাগবলগীয়া কথা। তে মই বেছি নকওঁ, এখেতসকলৰো সময় নাই আৰু বেলেগ বেলেগ শিক্ষকৰ ওচৰতো যাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990